কৰ্ট মেৰিজ কৰাৰ পিছত ছোৱালীৰ ঘৰৰ মানুহে ল'ৰাজনৰ ওপৰত কিডনেপিং কেছ ফাইল কৰিলে ল'ৰাজনৰ জেল হ'ব পাৰে নেকি? যদি ল'ৰাৰ বয়স 21 বছৰৰ ওপৰত হয় আৰু ছোৱালীৰ বয়স 18 বছৰৰ ওপৰত হয় আৰু ল'ৰা আৰু ছোৱালীৰ অনুমতি সাপেক্ষে দুজনে যদি কৰ্ট মেৰিজ কৰিছে তেতিয়াহ'লে কোনো কিডনেপিং কেছে টিকি থাকিব নোৱাৰে। নৰ্মালতে কি হয়, পুলিচে ছোৱালীজনীৰ ষ্টেটমেণ্ট লয় আৰু ছোৱালীজনী যেতিয়া কয় যে মোৰ মৰ্জিমতে আমি দুয়ে বিয়া পাতিছোঁ বা কৰ্ট মেৰিজ কৰিছোঁ আৰু এই ক্ষেত্ৰত মোক কোনেও ফ'ৰ্চ কৰা নাই, জবৰদস্তি কৰা নাই আৰু সকলোখিনি মোৰ ইচ্ছামতে হৈছে, তেতিয়াহ'লে কিডনেপিং কেছটো এনেই খতম হৈ যাব। গতিকে আপুনি যদি সফলভাৱে কৰ্ট মেৰিজ কৰিব বিচাৰিছে তেতিয়াহ'লে এই তিনিটা গ্ৰাউণ্ড মনত ৰাখিব বা তিনিটা পইণ্ট মনত ৰাখিব। 1 নম্বৰ হৈছে আপোনাৰ কৰ্ট মেৰিজৰ যিখন ডকুমেণ্ট সেয়া আপোনাৰ হাতত ৰাখিব লাগিব। দ্বিতীয়তে আপোনাৰ দুজন মানুহ ল'ৰা আৰু ছোৱালীৰ যিটো কনচেণ্ট সেইটো দুজনৰে অনুমতি থাকিব লাগিব। 3 নম্বৰটো হৈছে যে লিগেল গাইডেন্স, আপোনালোকে যে এই পদ্ধতিটোত আগবাঢ়িব বিচাৰিছে বা পাৰিছে এজন উপযুক্ত আইন বিশেষজ্ঞৰ নীতি নিৰ্দেশনা মতে এই কামখিনি কৰিলে আপোনাক কোনেও এনেকুৱা ধৰণৰ কিডনেপিং কেছত ফচাই জেলত দিব নোৱাৰে। গতিকে যিকোনো কাম কৰাৰ আগতে আইনী বিশেষজ্ঞ এজন মানুহক লগ ধৰি পেলাই তেওঁৰ ইনষ্ট্ৰাকশ্যন মতে কামবিলাক আগবঢ়াই লৈ যাব। গতিকে ভিডিঅ'টো সকলোকে জনাই দিবৰ কাৰণে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।